অতৰ্কিতে মুছলমানৰ ঘৰত প্ৰৱেশ কৰি তাণ্ডৱৰ সূচনা কৰিছে হিন্দুত্ববাদীয়ে। নিশা শান্তিৰে শুব নোৱাৰা হৈছে ইছলাম ধৰ্মী লোকসকলে। প্ৰধানমন্ত্ৰীৰ গৃহ ৰাজ্যত হাতৰ মুঠিতহে জীৱটোলৈ কোনোমতে মুছলমান বাসিন্দা জীয়াই আছে। তেওঁলোকে শান্তি পোৱা নাই। হিন্দুত্ববাদীৰ বিৰুদ্ধে আৰক্ষীয়েও কোনো ব্যৱস্থা গ্ৰহণ নকৰে। ফলত মুছলমান লোকসকলে ন্যায় লাভৰো আশা ত্যাগ কৰিছে। গুজৰাটৰ বহিয়ালকে ধৰি ভিন্ন স্থানত নিশা হিন্দুত্ববাদী সংগঠনে সৃষ্টি কৰিছে তাণ্ডৱৰ। কিছুদিন পূৰ্বে বহিয়ালৰ মুছলমান পৰিয়ালৰ ঘৰত এদল লোকে প্ৰৱেশ কৰিছিল। সোমাই সেইসকলে অতৰ্কিতে তাণ্ডৱ চলালে। দুৱাৰ ভাঙি ভিতৰত সোমোৱা লোকসকলে প্ৰহাৰ কৰিলে মুছলমান পৰিয়ালটোৰ সদস্যক। পাকঘৰৰ সামগ্ৰী লণ্ডভণ্ড কৰি পৰিয়ালটোক সেই স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিলে। এফালৰ পৰা সকলো সামগ্ৰী ভাঙি পেলোৱা হিন্দুত্ববাদীয়ে কিয় হঠাতে আক্ৰমণ কৰিলে সেইটো পৰিয়ালটোৰ সদস্যসকলে বুজিয়েই নাপালে। পৰৱৰ্তী সময়ত এই সন্দৰ্ভত তেওঁলোক গোচৰ ৰুজু কৰিছিল। কিন্তু আৰক্ষীৰ কাষ চাপিও ন্যায় লাভ নকৰিলে মুছলমান পৰিয়ালটোৱে। তেওঁলোকৰ গোচৰো পঞ্জীয়ন কৰিবলৈ মোদীৰ দেশৰ পুলিচে অস্বীকাৰ কৰিলে। লগতে মুছলমান পৰিয়ালটোক বহিয়ালৰ পৰা আঁতৰি যাবলৈহে নিৰ্দেশ দিলে আৰক্ষীয়ে। কিন্তু জন্মস্থান ত্যাগ কৰিবলৈ অস্বীকাৰ কৰিলে মুছলমান লোকসকলে। তেওঁলোকে হিন্দুত্ববাদীৰ ভয়ত ঘৰ ত্যাগ নকৰে বুলি স্পষ্ট কৰি দিলে। গতিকে আকৌ ত্ৰাসৰ সৃষ্টি কৰিছে সোঁপন্থী সংগঠনে। তেওঁলোকে এই মাহতেই ঘৰ এৰি যাবলৈ মুছলমান লোকসকলক নিৰ্দেশ দিছে। একে সময়তেই গুজৰাটৰ ভিন্ন স্থানৰ পৰা আহিছে অনুৰূপ খবৰ। ৰাজ্যখনৰ আহমেদাবাদতো মুছলমান পৰিয়ালক হিন্দুত্ববাদীয়ে আক্ৰমণ কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে এই বিষয়ত আৰক্ষীও নিমাত হৈ আছে। মুছলমান পৰিয়ালৰ শিশুকো এৰি দিয়া নাই হিন্দুত্ববাদী সংগঠনে। প্ৰাণৰ ভয়ত শতাধিক মুছলমান পৰিয়ালে ঘৰ এৰি অজ্ঞাত স্থানত আশ্ৰয় গ্ৰহণ কৰিলে। তেওঁলোকে সদায় নিশা ভয় থাকি নিজাববীয়া পহৰাৰ ব্যৱস্থা কৰিছে। কিন্তু কোনো ব্যৱস্থাই আশ্বস্ত কৰিব পৰা নাই মুছলমানক। বৰ্তমান মুছলমানক খেদি হিন্দুত্ববাদী সংগঠনৰ কৰ্মীয়ে মাটি দখলৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে। একাংশ লোকে প্ৰকাশ কৰা অনুসৰি মুছলমান লোকসকলক খেদিবলৈ চক্ৰান্ত কৰাৰ আঁৰত আছে ৰহস্য। তেওঁলোক সেই ঠাইৰ পৰা উঠি গ'লে হিন্দুত্ববাদীয়ে মাটি লাভ কৰিব। গুজৰাটী বনিয়াই হিন্দুত্ববাদীক দিছে মুছলমানক খেদাৰ দায়িত্ব। মাটি দখল কৰিবলৈ তেওঁলোকে সোঁপন্থী সংগঠনক ব্যৱহাৰ কৰিছে। এই কাৰণতেই গুজৰাটৰ পৰা বিতাড়নৰ চেষ্টা কৰা হৈছে মুছলমান জনতাক। কাৰখানা খুলিবলৈ উদ্যোগপতিয়ে সম্প্ৰতি বিচাৰিছে মাটি। কিন্তু নথি পত্ৰ থকা বাবে ম্যাদী মাটিৰ পৰা মুছলমানক চৰকাৰে উচ্ছেদ কৰিব পৰা নাই। তেওঁলোকক যাতে সেই স্থানৰ পৰা গোপনে খেদিব পাৰি তাৰ বাবে হিন্দুত্ববাদী সংগঠনৰ কৰ্মী হৈ পৰিছে হাথিয়াৰৰ দৰে। ধৰ্মৰ নামত বিদ্বেষ বিয়পাই হিন্দুত্ববাদী সংগঠনৰ কৰ্মীয়ে নিশাই চলাইছে চাফাই অভিযান। তেওঁলোকৰ ভয়ত কেইবাটাও মুছলমান পৰিয়ালে ঘৰ ত্যাগ কৰিছে। অৱশিষ্ট সকলোকো খেদিবলৈ কৰা হৈছে অত্যাচাৰ। ঘৰ এৰি নোযোৱাৰ বাবে বাঢ়িছে নিৰ্যাতন। অতৰ্কিতে মুছলমানৰ ঘৰত প্ৰৱেশ কৰি তাণ্ডৱৰ সূচনা কৰিছে হিন্দুত্ববাদীয়ে। নিশা শান্তিৰে শুব নোৱাৰা হৈছে ইছলাম ধৰ্মী লোকসকলে। প্ৰধানমন্ত্ৰীৰ গৃহ ৰাজ্যত হাতৰ মুঠিতহে জীৱটোলৈ কোনোমতে মুছলমান বাসিন্দা জীয়াই আছে। তেওঁলোকে শান্তি পোৱা নাই। হিন্দুত্ববাদীৰ বিৰুদ্ধে আৰক্ষীয়েও কোনো ব্যৱস্থা গ্ৰহণ নকৰে। ফলত মুছলমান লোকসকলে ন্যায় লাভৰো আশা ত্যাগ কৰিছে। গুজৰাটৰ বহিয়ালকে ধৰি ভিন্ন স্থানত নিশা হিন্দুত্ববাদী সংগঠনে সৃষ্টি কৰিছে তাণ্ডৱৰ। কিছুদিন পূৰ্বে বহিয়ালৰ মুছলমান পৰিয়ালৰ ঘৰত এদল লোকে প্ৰৱেশ কৰিছিল। সোমাই সেইসকলে অতৰ্কিতে তাণ্ডৱ চলালে। দুৱাৰ ভাঙি ভিতৰত সোমোৱা লোকসকলে প্ৰহাৰ কৰিলে মুছলমান পৰিয়ালটোৰ সদস্যক। পাকঘৰৰ সামগ্ৰী লণ্ডভণ্ড কৰি পৰিয়ালটোক সেই স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিলে। এফালৰ পৰা সকলো সামগ্ৰী ভাঙি পেলোৱা হিন্দুত্ববাদীয়ে কিয় হঠাতে আক্ৰমণ কৰিলে সেইটো পৰিয়ালটোৰ সদস্যসকলে বুজিয়েই নাপালে। পৰৱৰ্তী সময়ত এই সন্দৰ্ভত তেওঁলোক গোচৰ ৰুজু কৰিছিল। কিন্তু আৰক্ষীৰ কাষ চাপিও ন্যায় লাভ নকৰিলে মুছলমান পৰিয়ালটোৱে। তেওঁলোকৰ গোচৰো পঞ্জীয়ন কৰিবলৈ মোদীৰ দেশৰ পুলিচে অস্বীকাৰ কৰিলে। লগতে মুছলমান পৰিয়ালটোক বহিয়ালৰ পৰা আঁতৰি যাবলৈহে নিৰ্দেশ দিলে আৰক্ষীয়ে। কিন্তু জন্মস্থান ত্যাগ কৰিবলৈ অস্বীকাৰ কৰিলে মুছলমান লোকসকলে। তেওঁলোকে হিন্দুত্ববাদীৰ ভয়ত ঘৰ ত্যাগ নকৰে বুলি স্পষ্ট কৰি দিলে। গতিকে আকৌ ত্ৰাসৰ সৃষ্টি কৰিছে সোঁপন্থী সংগঠনে। তেওঁলোকে এই মাহতেই ঘৰ এৰি যাবলৈ মুছলমান লোকসকলক নিৰ্দেশ দিছে। একে সময়তেই গুজৰাটৰ ভিন্ন স্থানৰ পৰা আহিছে অনুৰূপ খবৰ। ৰাজ্যখনৰ আহমেদাবাদতো মুছলমান পৰিয়ালক হিন্দুত্ববাদীয়ে আক্ৰমণ কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে এই বিষয়ত আৰক্ষীও নিমাত হৈ আছে। মুছলমান পৰিয়ালৰ শিশুকো এৰি দিয়া নাই হিন্দুত্ববাদী সংগঠনে। প্ৰাণৰ ভয়ত শতাধিক মুছলমান পৰিয়ালে ঘৰ এৰি অজ্ঞাত স্থানত আশ্ৰয় গ্ৰহণ কৰিলে। তেওঁলোকে সদায় নিশা ভয় থাকি নিজাববীয়া পহৰাৰ ব্যৱস্থা কৰিছে। কিন্তু কোনো ব্যৱস্থাই আশ্বস্ত কৰিব পৰা নাই মুছলমানক।
বৰ্তমান মুছলমানক খেদি হিন্দুত্ববাদী সংগঠনৰ কৰ্মীয়ে মাটি দখলৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে। একাংশ লোকে প্ৰকাশ কৰা অনুসৰি মুছলমান লোকসকলক খেদিবলৈ চক্ৰান্ত কৰাৰ আঁৰত আছে ৰহস্য। তেওঁলোক সেই ঠাইৰ পৰা উঠি গ'লে হিন্দুত্ববাদীয়ে মাটি লাভ কৰিব। গুজৰাটী বনিয়াই হিন্দুত্ববাদীক দিছে মুছলমানক খেদাৰ দায়িত্ব। মাটি দখল কৰিবলৈ তেওঁলোকে সোঁপন্থী সংগঠনক ব্যৱহাৰ কৰিছে। এই কাৰণতেই গুজৰাটৰ পৰা বিতাড়নৰ চেষ্টা কৰা হৈছে মুছলমান জনতাক। কাৰখানা খুলিবলৈ উদ্যোগপতিয়ে সম্প্ৰতি বিচাৰিছে মাটি, কিন্তু নথি পত্ৰ থকা বাবে ম্যাদী মাটিৰ পৰা মুছলমানক চৰকাৰে উচ্ছেদ কৰিব পৰা নাই। তেওঁলোকক যাতে সেই স্থানৰ পৰা গোপনে খেদিব পাৰি তাৰ বাবে হিন্দুত্ববাদী সংগঠনৰ কৰ্মী হৈ পৰিছে হাথিয়াৰৰ দৰে। ধৰ্মৰ নামত বিদ্বেষ বিয়পাই হিন্দুত্ববাদী সংগঠনৰ কৰ্মীয়ে নিশাই চলাইছে চাফাই অভিযান। তেওঁলোকৰ ভয়ত কেইবাটাও মুছলমান পৰিয়ালে ঘৰ ত্যাগ কৰিছে। অৱশিষ্ট সকলোকো খেদিবলৈ কৰা হৈছে অত্যাচাৰ। ঘৰ এৰি নোযোৱাৰ বাবে বাঢ়িছে নিৰ্যাতন। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।